আপনাক এটা উদাহৰণ দিছোঁ এটা মটকা মানুহ এটাই মদাবী এটাই লগে লগে যদি মটকা বন্ধ কৰি দিয়ে সি পাগলা হ'ব সি বমি কৰি কিবা হ'ব মোৰ ইউটিউব চেনেল বেন খেৰে দিব তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তীব্ৰজ ব্লগছ মোৰ আন এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ মানে গাইছ আজি মানে ঘৰত বহুত দেৰি হৈ গৈছে সেইকাৰণে ঘৰত ভিডিঅ' নাবনালোঁ আৰু আৰম্ভ নকৰিলোঁ মানে এটা বাচ্ছা আপোনাৰ 9:20 9:30 পৰা কলেজ এতিয়া বেছি কথা নকওঁ স্কুলত যাই চব কৈ আছোঁ যি বিৰাট ডাঙৰ ঘটনা হৈছে দিয়ক গাইছ বিৰাট প্ৰব্লেমত পৰিছোঁ স্কুলত যাই চব কৈ আছোঁ দিয়ক গাইছ তো গাইজ বৰ্তমান আছোঁ স্কুলত আৰু কোৱাৰ পৰা নাই বুলিও 4টা বেংক ক্লাছ গেল ইকনমিক্স গেল অসমীয়া গেল এন্থ্ৰ গেল আৰু আপোনাৰ ইংলিছ গেল মানে 2টা বেংক ক্লাছ হোৱা নাই আৰু আজি নহয় আজি নাই বুলি ছুটিয়ে মানে ঘৰত যাব পৰা হৈছোঁ মানে গাইজ আপোনালোকক কৈছিলোঁ কি মানে মই বিৰাট প্ৰব্লেমত পৰিছোঁ হৈ গাইজ অলপ চলপ প্ৰব্লেম চলি আছে প্ৰব্লেম মানে কি এই ইউটিউবৰ নামত লাগি থাকোঁতে গাইজ পঢ়বা একদম সময় নাপাওঁ আৰু ৰ'দটো কেনেকৈ দিছে এই ৰ'দত গাইজ একদম মন নাংগে পঢ়বা সঁচা কথা কৈছোঁ আপোনালোকক মানে কেইদিন একদম পঢ়া পাতি একদম নহ'ব বুলি ক'ব লাগিব দিয়ক পঢ়া পাতি কৰাই নাই সেনেহ'লে নহ'ব গাইজ আৰু আজি 30 তাৰিখ আছে পৰীক্ষা মানে ছাৰক কৈছোঁ মানে পৰীক্ষাটো 1 তাৰিখে দিছে মানে 1 তাৰিখৰ পৰা ফাইনেল আৰু 1 তাৰিখৰ পৰা 7 নহ'লে 8 তাৰিখে শেষ হ'ব এইবাৰ দুৰ্গা পূজা হৈছে না গাইজ এতিয়া ঘটনাটো হ'ল মাজত মাত্ৰ আছে কিমান দিন আজি আপোনাৰ 18 তাৰিখ আজি 18 তাৰিখ 10-11 দিন আছে মাজত এই 10-11 দিনতে মোটামুটি গোটেই চেপ্টাৰ কৰি শেষ কৰিব লাগিব 50 মাৰ্কৰ পৰীক্ষা মানে আজিৰ পৰা গাইজ বেলেগ লেভেলত পঢ়িব লাগিব উপায় নাই ইয়াৰ আপোনালোকক দেখুৱাম কি কৰোঁ চাওঁ পঢ়িবতো লাগিব এই পৰীক্ষাটো বেয়া হ'লেও হ'ব নাই না কথাটো সেনে হৈছে কি কৰোঁ জানে যাওঁ আৰু এটা কথা মানে মই ফ্লিপকাৰ্টত এটা অৰ্ডাৰ দিছিলোঁ বস্তু মাইক এটা মানে কথাবিলাক ক'লি মাইকটো হ'লে বেছি স্পষ্ট শুনিছোঁ আৰু বেছি স্পষ্ট শুনে সেইকাৰণে মই ভাবিলোঁ কি মানে ভিডিঅ' কোৱালিটিটো যাতে মোৰ আৰু আপগ্ৰেড কৰিব পাৰোঁ সেইকাৰণে মই এটা মাইক অৰ্ডাৰ দিছোঁ মাইকটো এৰাবিংটো মোৰো মাৰা আছে আজি আহিব পাৰে এনে ওচৰতে ফ্লিপকাৰ্টত এৰাবিংটো মোৰো মাৰি আহে কি বা হয় আহি আনবক্সিং কৰিব পাৰি এই ৰ'দটো কেনে ৰ'দ দিছে বাপ্পা এই ছেপ্টেম্বৰ মাহত এনে ৰ'দ আৰু এবাৰ যাব লাহে কৰি নাই ঘৰত কিবা কৈ আছিলি কি লাগছে তই কি লাগছে কয় ক'ব লাগো কনচাই এই কৈ নাছিল কিবা মোৰ ইউটিউব চেনেল বেন খেৰে দিব তই বোলে আহি বোলে আমাৰ ডগৰি বোলে পচাল বচাবা উপায় নাই একবারে নেই চ্যানেল আসছে আপনার বলে আপনি বলে আপনার বলে ঘরতে বরপেটা খানে জানে আপনি বলে আপনার বলে লুম আছে বলে গাইস এটা কাম কৰিলো সুৰেশ দা 2.3 তো মই কৰিম ৰব মানে আপলোড এটা দিম সুৰেশ দা 3 মানে 2.3 তো মই মানে আছো চিন্তা নকৰব সিৰিজ এটা আহি আছে সুৰেশ দা সিৰিজ এটা কৰিব পাৰি না এবাৰ ঠিক মানে সাপোর্ট দিছে ৰব সুৰেশ দা সিরিজ কৰিম বাৰ সুৰেশ দা সিরিজ কেনে হ'ব পম সুৰেশ দা সিরিজ একদম ক্লিয়াৰ হ'ব আই হিগু তোৰ মতে সুৰেশ দা সিরিজ একদম সুৰেশ দা প্রাইম গাইস কবা গেলি 12টাই বাজিল দিয়ক যাব লাগে ঘৰত আহাৰ লগত থাকলি ঘৰ নচলে এনেকেন সময় নষ্ট হৈ আহাৰ লগত থাকলি ঘৰ নচলে ঘৰত যাও উচ্চা কনচেন কম বস্তু নহয়তো মোৰ চেনেল কবা নচুৱা আৰে ভিগো যাও না কি কৱা তখন কেইটামান বন্ধ কৰবি কেইটা এটা আৰু কনচেন তই গেম খেলি কেথন ঘৰত যাবি দেৰি আছে 3টা মোৰ আহাৰ লগত থাকলি ঘৰ নচলব দিয়ক যাও ঘৰত যাও তো গাইস স্কুলৰ পৰা আহি ভাত তাত খালো গা চা ধুলো এথেন বাজিল আপোনাৰ 3:30 মানে 3:30 নহয় 3:10 3টা বন্ধ পৰা টিউচন দিছে মানে লাইফটো ড্ৰেছ বোলা বস্তু নহয় গৈছে দিয়ক গাইছ টিউচন যাব লাগে আহি ৰিজাৰ্ভত কি কৈ আছোঁ ৰিজাৰ্ভত মানে আহি কৈ আছোঁ ভালকৈ কি প্ৰব্লেম হৈছে মোৰ কি কথা ভিডিঅ'টো উঠে ৰং দে কি কৰি আছা মোক দিয়ে তামোল এখন দিয়া তামোল লাগে এখন তামোল লাগে তামোল নাখালি মানে মুডটো কিবা হৈ লাগে কেনে কিবা হেন লাগি থাকে মানে তামোল এখন দি
few moments later. তো গাইছ টিউশ্যনৰ পৰা আহিলোঁ এথেন বাচ্চা এটাৰ 5টা এথেন ফুটবল খেলিম ফুটবল খেলাৰ আগতে আপোনালোকক এটা অতি ইম্পৰ্টেণ্ট কথা ক'ম মানে গাইছ লাইভটো নচলা হৈ গৈছে কি কৰিম ইউটিউবটো কৰি আছোঁ ৰেগুলাৰ ভিডিঅ' চোৱা আপোনালোকে গম পায় ৰেগুলাৰ ভিডিঅ' দিছোঁ আৰু নাই বোলে আপলোড কৰোঁতে এডিট কৰোঁতে তো সময় বেছিভাগ যায়েই মানে কিতাপটো গাইছ একদম পঢ়িব পৰা নাই সঁচা কথা কৈছোঁ আপোনালোকক এথেন 1 তাৰিখৰ পৰা পৰীক্ষা এথেন মাথা নষ্ট হৈ গৈছে মাজত আছে 15 দিন মানে গাইছ আপোনালোকক আজি মই কথা দিছোঁ মানে মই এটা চেলেঞ্জ কৰিম গাইছ মই পৰীক্ষা ভাল কৰিমেই এবাৰ বয়া নকৰোঁ গাইছ ভাল কৰিমেই মই আপোনালোকক কথা কৈছোঁ মানে এই 15 দিনত ফালি দিম বুলি কৈছোঁ এই 15 দিনত ফালি দিম আপোনালোকে মোৰ লগত থাকক আৰু মোৰ চেনেলটোত ভিডিঅ' এটা চাওক কিবা বয়া পাইছে নেকি যদি মোৰ ভিডিঅ'ত কিবা বয়া পাইছে কমেণ্ট কৰক গাইছ কমেণ্ট কৰক মানে মুঠতে আপোনালোকক আজিৰ পৰা মোৰ মানে লাইফ মানে দেখুৱাম আৰু মুঠতে আজি মানে পঢ়াটো মানে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আজিৰ পৰা মানে পঢ়াটো ষ্টাৰ্ট কৰিম মানে এইকেইদিন কি হ'ল একদম 1% মই পঢ়া নাই গাইছ সঁচা কথা কৈছোঁ 1%ও পঢ়া নাই মানে এথেন 7টামান বাজে ঘৰত যাওঁতে ঘৰত যাওঁতে 7টামান বাজে তাৰপিছত এডিট চেডিট কৰোঁতে গৰম নামস্তে এই গৰমত নৰি গাইছ যিটো ৰ'দ দি আছে এই ছেপ্টেম্বৰ মাহত নৰি গাইছ নৰি এই ছেপ্টেম্বৰত যিটো ৰ'দ দি আছে মানে এথেন অলপমান এই অক্টোবৰ মানৰ পৰা ঠাণ্ডা পৰিব বুলি শুনছোঁ নহ'লে লাইট নচলা হৈছে গাইছ লাইট নচলা হৈছে বাকী অলপমান পঢ়া ষ্টাৰ্ট দিম গাইছ মাজত আছে কেইদিন 15 দিনমান আছে বাকী দুৰ্গা পূজা ফালি দিম কৈছোঁ না নাই কি গাইছ দুৰ্গা পূজা ফালি দিম বাকী বেলেগ ক'ব লগা নাই আপোনালোকে ভিডিঅ'টো চাই থাকে বাকী এটা কথা আৰু গাইছ ক'ব লগা আছে মানে গাইছ আজি ফ্লিপকাৰ্টত মানে আপোনাক কৈছোঁৱেই মাইক এটা অৰ্ডাৰ দিছিলোঁ মানে মাইকটো কি হ'ল আজি নাহিলাক দিয়ক মানে কালি চিয়ৰ আহিব কালিৰ পৰা মানে কথাখিনি মোৰ মানে ভালকৈ শুনা পাব একদম আৰু বেছি আপগ্ৰেড কৰিব চেষ্টা কৰিছোঁ ভিডিঅ'ৰ কোৱালিটিটো তো গাইজ এথেন অলপ খেলা খেলি মেথক খেলাটো খেলিব লাগিব গাইজ মানে লগে এটা খেলা এৰি দিলি মানে নৰি মানে চব বস্তু এটা কিবা এটা যদি কমাব খোজোঁ লাহে কমাব লাগিব যদি একেলগে যদি আপুনি কৰি দেই এথেন আপোনাক এটা উদাহৰণ দিছোঁ এতিয়া মদ খোৱা মানুহ মদাবী এটাই লগে যদি মদ খোৱা বন্ধ কৰি দেই সি পাগলা হ'ব সি বমি কৰি কিবা হ'ব মেডিকেল ভৰ্তি কৰিব লাগিব চেলাইন দি ৰক্ষা পাব নাই গাইজ এনেহেন কথা এথেন মই যদি সদায় ফুটবল খেলোঁ এথেন মই যদি ফুটবলটো বন্ধ কৰি যদি ঘৰত ভাটিবেলাৰ টাইমখিনি কিতাপ পঢ়োঁ তেথেন মোৰ এক চিটকা কিতাপত মন লাগবা নাই এইটো চিৰসত্য কথা গাইজ সেইকাৰণে মই মানে ফুটবলটো লাহে ফুটবলটো খেলিম খেলাৰ পাছত এথেন মানে কি ৰাতি পঢ়াটো মানে ষ্টাৰ্ট কৰিম বুলি আপোনালোকক কৈছোঁ মানে আপোনালোকে এটা কথা মনত ৰাখোঁ মানে কোনোবা এটা কাম যদি মানে ৰেগুলাৰলি যদি কিবা এটা কাম কৰি আছে আৰু সেই কামটো যদি লগে বন্ধ কৰি দিয়ে সেই কামটোত মানে আপোনালোকৰ মানে ছাকচেছ নহ'বই এইটো একেবাৰে কথা কৈছোঁ মই কি কৈছোঁ আপোনাক মদাবী এটাৰ কথাই কৈছোঁ মানে যাই ৰেগুলাৰ মদ খায় সি একদিনত যদি লগে মদ খাই এৰি দেই সি এথেন কি হ'ব তাক মানে নেক্সট দিনা মেডিকেল পৌঁচাবই লাগিব এইটো চিৰসত্য কথা সেইটো চিৰসত্য কথা এথেন কি চব বস্তুটো লাহে কমাব লাগিব তিহে মানে বস্তুটোত মানে ছাকচেছ পায় আৰু সেনে কথা ময়ো আজিৰ পৰা অলপ চলপ মানে কৰিম আৰু কামটো আৰম্ভ কৰিম এথেন ফুটবল খেলোঁ দিয়ক Wanna keep moving, keep my head up when I act. Head up, that's a fact. Never looking back, I'ma keep myself on track. Keep my head up, staying strong. Always moving on. Feel I don't belong, tell my thoughts to move along. Push myself to be the best. Die with no regrets. Live with every breath. See my message start to spread and I. তো গাইজ মানে গা চা খেলাৰ পৰা আহিলোঁ গা চা ধুলোঁ মানে চাহ তাহ খালোঁ এথেন মানে বাচ্চা আপোনাৰ 9:30 বাচ্চে 9:30 কিতাপখন ওই ল'ম এথেন মোবাইল চোবাইল চাওঁতে সময় গেল কিতাপখন ওই ল'ম এন 9:30 পৰা গাইজ পুৰা দাবাম আজি পুৰা পাৱাৰ দিম গাড়ীৰ ৰেষ্ট দাবে দিম পুৰা আজি 6 গিয়াৰত লগাই দিম আজি কিছু আউগম গাইছ আজি কিছু আউগব লাগবই পৰীক্ষা আহিছে কিছু আউগম গাইছ আজি তাই বোলো স্কুলৰ পৰা বহি আনিছোঁ মানে অসমীয়াৰ মানে সেই লেখা আছে মানে কিছু আগুৱাব লাগিব আজি নহ'লে উপায় নাই 1 তাৰিখৰ পৰা পৰীক্ষা আজি গাইছ ৰিক্স নাই কেইটা বাজে আপোনালোকক কৈ দিছোঁ আজি ৰাতিপুৱাও দিব পাৰে একো ঠিক নাই মোৰ মাথাত জোচটো উঠলি ৰিক্স নাই এথেনে গোটেই কোৰ্চ শেষ কৰি দিব পাৰোঁ এনে কেপাচিটি আছে মোৰ গাইছ ডেঞ্জাৰ মাল আছোঁ মই এথেন পুৰা দাবাম আজি মুঠতে শেষ কৰিমেই কিছু আগুৱামে আজি 15 দিন আছে 15 দিনত চেলেঞ্জ আৰু আপোনালোকক চব কম ক'ত কিমান মাৰ্ক পাইছোঁ সেইকাৰণে চাই থাকক ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো বেলেগ নাছিল কালি বেলেগ বস্তু এটা আহিব কালি মাইক আহি পাব মোৰ আনবক্সিং কালি তো আজি যদি ভিডিঅ'টো ভাল লাগিছে আজি লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ হ'ব যা গাইছ যা